নমস্কাৰ ৰাইজ, মই জিতেন। আজি আকৌ এটা জৰুৰী কথা লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'লোহি। জৰুৰী কথাটো হ'ল যে আমি সকলোৱে জানো যে আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ আহিবলগীয়া মুভি ৰৈ ৰৈ বিনালে মুভিখন 31 অক্টোবৰ তাৰিখে প্ৰকাশ হ'ব চিনেমাঘৰত। চ' তাৰে বিষয়ে এটা কথা কওঁ যে সেই মুভিখন পোনপ্ৰথমে যোনে উপভোগ কৰে, তো সেইসকল ব্যক্তিলৈ কৈছোঁ যে বিশেষ এটা মোৰ অনুৰোধ যে মোৰ নিজাববীয়াকৈ কৈছোঁ যে আপোনালোকে কেতিয়াও মানে সেইবোৰ সেইখন প্ৰথমে উপভোগ কৰাৰ পিছত তাৰ ভিডিঅ' ক্লিপছ হওক কিবা ফুটেজ হওক কোনো শ্বৰ্টছ হওক কিবা কিবি ছ'চিয়েল প্লেটফৰ্মত কেতিয়াও আপলোড নকৰিব আপোনালোকে, কাৰণ আমি অসমবাসী ৰাইজ সকলোৱে হেঁপাহেৰে ৰৈ আছোঁ। তাৰে মানে কিছুমান ছাছপেক্টছ হওক কিবা হওক চবৰে এটা নিজা এটা আৱেগ থাকে ন মুভিখনৰ প্ৰতি আছে যিহেতু, চ' সেইবোৰ নকৰিব আপোনালোকে পৰাপক্ষত। এইটো মোৰ এটা বিনম্ৰ অনুৰোধ থাকিল। চাওক, উপভোগ কৰক সকলোৱে, অসমবাসী ৰাইজে সকলোৱে হেঁপাহেৰে ৰৈ আছে মুভিখনৰ কাৰণে। আপোনালোকে সকলোৱে অনুভৱ কৰক, ময়ো হেঁপাহেৰে ৰৈ আছোঁ এইখনৰ কাৰণে। তাকে এইটোৱে মোৰ এটা সৰু মোৰ মন্তব্য এটা দাঙি ধৰিছোঁ আপোনালোকৰ আগত। কি কয়, কি ভাবে জনাব। এইখিনিয়ে বাৰু। নমস্কাৰ ৰাইজ, শুভৰাত্ৰি। জয় আই অসম, জয় জুবিন দা।